দুকে ভাই গরলি খন আরে পূর্ণিমার জুন যেন রূপ संदाल हरिश्चंद्र आदि संदाल जे शरीरत অসংখ্যমণি মুকুতাই কৰিছিল শোভা সেই শৰীৰ আজি সীতা ভস্মৰে আবৃত মৃতকৰ বস্তময় মৃতকৰ বস্তময় কৰিছে ভাৰত আরে রাইজ পুত্র ভাই যা এরি রূপ লইলা আরে কত কসা রূপদাতি রাম রাম ভুলা রে কত কসা রূপদাতি রাম রাম ভুলা আজি মোর রাজ্যধর কত মোর আত্মীয় স্বজন কত কত মোর ভাচ্চা হইপা আর কত মোর প্রাণর রহিত ঘনে 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 পড়ছে মনত ঘনে ঘনে মোর করছে অনন্ত নাই নাই না বাবু না বাবু অপূর্ব ভাগ্যলিপি মোর বিচিত্র ভাগ্যলিপি মোর হসা কথা কব মিছা কথা মই কোৱা নাই কাহানি হাত্তা মৰা হম কৰিম দাম আত্মরা 10 মুদ্দাকৈ হলে 3 কৰি 10 তোৰ 4 মুদ্দাকৈ হলে 1 কৰি 8 আৰু মই পাম 2 কৰি 2 এতিয়া সেই মুদ্দা মোক আদায় কৰ মই এটি মুদ্দাও পোৱা নাই হাতাইবিলাক হতভগীয়া তিৰোতা মানুহ মাতিছ তই হতভগীয়া তিৰোতাসকল কি তোৰ ইয়ালৈহে আহে মাতিছ তই নাই নাই মোৰ মুদ্দা ঘূৰাই দে মই কোনোদিন মিছা কথা কোৱা নাই সঁচাই কৈছো মোৰ হাতত এটি মুদ্ৰাও নাই মূল্যৰে কিয় মৰা সৰগুৰ পৰিল তোক 3 কোটিৰে কিনি আনিছো তই মোক লোকচান কৰি দিছ কৰবাত মুদ্ৰাবোৰ তই লুকুৱাই ৰাখিছ নাই নাই মই মিছা কোৱা নাই মোৰ হাতত এটিও মুদ্ৰা নাই অকৃতজ্ঞ চোৰ
হে দয়াময়, হে দয়াময়, আজি তুমি চন্দালৰ হাতত মাৰ খুৱাই কি পৰীক্ষা কৰিছা প্ৰভু। হে দয়াময়, এইখন শ্মশান নেকি? হয়, সেইখন শ্মশান। হে পিছে তুমি যে নিজেই মৰা শব্দ আনিলা, তোমাৰ ঘৰত কোনো নাই নেকি? সেই মৰা শব্দ কাৰ? এওঁ মোৰ পুত্ৰ আছিল, আছিল মোৰ আত্মীয় স্বজন, কিন্তু হ'ব হ'ব, দিয়া শ্মশানৰ মূল্য দিয়া। মোৰ হাতত যে এটাও মুদ্ৰা নাই। শ্মশানে শ্মশানে ঘূৰি ফুৰিছো, কোনেও এই সহ্য নকৰে দাহত। যদিহে দয়াও পৰিছে, তুমি এই সহ্য কৰা দাহত মই কি দয়া কৰিম, মই কি দয়া কৰিম? মোৰ প্ৰভুৰ আদেশ, মূল্য নোলোৱাকৈ সহদাহন কৰিব নালাগে। তুমিও তেন্তে অভাগী, দয়া নকৰা। তোমাৰ এই পুণ্য ধামত ধনৰ অভাৱত নিষ্পুত্ৰক মই গংগাৰ জলত ৰবা 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 ৰবা, ময়ে কৰিম তোমাৰ পুত্ৰৰ দান, কিন্তু ইয়াৰ মৃত্যু হ'ল কেনেকৈ? সৰ্পই দংশন কৰিছিল, চিকিৎসাৰ অভাৱত ইয়াৰ মৃত্যু হ'ল। দৈৱৰ বিপাঙত পৰি স্বামীকো হেৰুৱালো মই, শেষত পুত্ৰকো হেৰুৱাই হলো নিথৰুৱা। এওঁ দৰে সেইটো পুত্ৰ মোৰো আছিল, ভাগ্যৰ বিপাকত পৰি তাকো মই হেৰুৱাই পেলালো। আৰু তোমাৰ দৰে এগৰাকী পত্নী মোৰো আছিল। আজিলৈকে এনে প্ৰতিব্ৰতাৰ নাৰী মই কতোৱেই দেখা নাই। ৰাতি প্ৰায় শেষ হৈ আহিছে, পুৱাৰ আগতে মই ঘূৰি যাব লাগিব। যদিহে দয়া উপজিছে তোমাৰ অন্তৰত, সোনকালে সহটো কৰা যাওক। হ'ব হ'ব, লৈ আহা সতো, লৈ আহা সতো, লৈ আহা। গাঁওবাসা, তোক মই চিৰদিনৰ বাবে দিলো বিদায়। গাঁওবাসা, তোক মই চিৰদিনৰ বাবে দিলো বিদায়।
রোহিত, তুমি তুমি কোন তুমি কোন তুমি কোন মই এগৰাকী ব্ৰাহ্মণৰ কীট দাসী। তুমি 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 হত্যা আপুনি আপুনি না হত্যা জয় রাজা হরিশ্চন্দ্র। রোহিত 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 অন্যায় করিলি বাসা, তোর মুখরে চাই বই আসিল দিয়াই ও তয় মুখের বুঝি গলি। হে ভগবান, আমি 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 দুই মিলে নিষ্পুত্তর দান করো। হওয়া হওয়া খবর, হওয়া মন্ত্রী, হওয়া রাজা হরিশ্চন্দ্র। দাদা দাদা মহারাজ, কি দৃশ্য দেখেছ হইয়া? মহারাজাজি সান্দালার বেখন। দাদা তুমি তুমি সান্দালের অনুযাপন করিস? ও ও এই দৃশ্য দেখার আগতে মোর মৃত্যু নহলে কিয়? জীবন একটি মাত্র সন্তান মোৰ, সেও আজি অন্তিম পৰ্যায়ত কৰিছে খয়া। রোহিত রোহিত ভগবান, ইমান কাতর কণ্ঠে কাহারেও তোমাক মই করা নাই স্মরণ। হে প্রভু, আছে যদি মোর ব্রহ্মত্ব শেষ করে দিয়া প্রভু, বিনিময়তেই শিশুটির প্রাণ ঘুরাই দিয়া, বিনিময়তেই শিশুটির প্রাণ ঘুরাই দিয়া প্রভু। নারায়ণ
জৰাচন্দ্ৰ মই তোমাৰ ওচৰত ভিক্ষাৰ প্ৰাৰ্থী এতিয়া বোলা নিজ ৰাজ্যলৈ ঘূৰি গৈ সিংহাসন কৰাৰোহণ নহয় মণিবৰ মোক আপুনি অপৰাধী নকৰিব বোলা ৰাজন তোমাক মই অপৰাধী কৰা নাই বোলা আমি ঘূৰি যাওঁ নিজ ৰাজ্যলৈ মই যে কৃতদাস নহয় নহয় ৰাজন তোমাকে এয়া মাত্ৰ পৰীক্ষা কৰা হৈছিল পৰীক্ষা হয় এতিয়া বোলা সকলোতে আমি নিজ ৰাজ্যলৈ যাওঁ পতি সময় দাদা মন্ত্ৰীদেৱ মহাৰাজ সভ্যা সকলোৱে যাত্ৰা কৰোঁ আমি পুনৰ অযোধ্যালৈ